বন্ধুসকল বৰ্তমান মই টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় যি মুখ্য গেটৰ সমীপত আছোঁ আৰু আজি এই টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিজন প্ৰিন্সিপাল ছাৰ সন্মানীয় শ্ৰীযুত অশোক গগৈ ছাৰ তেখেতো ইয়াত কাম লাগি আছে আপোনালোকক দেখাই আছোঁ। চাওক এই নিশাখনতো টিংখাং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ষ্টুডেণ্টসকল মহাৰাজত জয়ন্তীৰ এদিনৰ আগত আজি ৩ তাৰিখ কেনেধৰণে নিশাও কাম লাগি আছে তাৰ দৃশ্য আপোনালোকক দেখাইছোঁ। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে মহাৰাজত জয়ন্তীৰ কাৰণে বহু কষ্ট কৰিছে, লগতে প্ৰিন্সিপাল ছাৰো লাগি আছে। এফালে ঝাৰু মাৰি আছে বাহনী লৈ, এফালে ছাৰে পলিথিন তুলি আছে, লগতে ছাত্ৰ আছে। খুচৰি পলিথিনবিলাক তুলি আছে, চফা কৰিছে। বন্ধুসকল মই এই টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ৰাস্তা দি গৈ আছোঁ আৰু এখনৰ পিছত এখন তোৰণ পাই আছোঁ আৰু এখন এতিয়া দেখাইছোঁ আপোনালোকক মহাৰাজত জয়ন্তী সদৌ অসম টাই আহোম টিংখাং আঞ্চলিক ছাত্ৰ সন্থা এই তোৰণখন আগবঢ়াইছে সমূহ ৰাইজ আৰু অতিথিবৃন্দলৈ আদৰণি। আৰু ইয়াত কাম লাগি আছে। এফালে সঞ্জয় গগৈ, তাৰপিছত এফালে আছে আমাৰ দেৱজিৎ গগৈ, মই চিনি পোৱাৰ ভিতৰত, আৰু বাকী কেইজনৰ নামটো মই নেজানিছোঁ, দেখাইছোঁ লক্ষী চাওদাং আৰু এফালে দীপক বাইলুং আছে। তেওঁ ইটা কঢ়িয়াই আছে। ইটাবিলাক কি কৰা হ'ব? হয়, ধুনীয়া হ'ব লাগে। সুন্দৰ এক্সিবিশ্যন। তেওঁলোকে সজাই আছে, কেনেধৰণে সজালে ধুনীয়া হ'ব তাৰ কাৰণে তেওঁলোকে কামত লাগি আছে এই নিশা ভাগত। এয়া গেৰাম এই তোৰণখনৰ লেফ্ট ৰাইট, ইয়াত লেফ্ট চাইডে এটা দিছে থৈছে আৰু এফালে ৰাইট চাইডো এটা হয়। হয়, তেনেকুৱা এটা এমত থোৱা হৈছে ন। টাই আহোম ছাত্ৰ সন্থা টিংখাং আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকলে আজি এই তোৰণখন সাজি উলিয়াইছে আৰু কি কাম বাকী আছে আৰু প্ৰস্তুতি কি চলাব অলপ আপোনালোকক জনাই আছোঁ। দেৱজিৎ, আৰু কিবা কাম থাকিছে নেকি? তাৰমানে ইয়াত ঘেৰা দিয়া হ'ব পলাব নোৱাৰাকৈ, মানে ঘেৰা এটা দিয়া হ'ব। তাৰপিছত আৰু সিটো চাইডে খেৰ কি খেৰ দানাৰ কাৰণে নে কিবা বেলেগ? হয়, অঁ বাৰটো অঁ অঁ আগলৈ যাওঁ আৰু এখন উমাল আদৰণি টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰাজত জয়ন্তী বৰ্ষৰ বৰ্ণাঢ্য সামৰণি অনুষ্ঠানলৈ অহা সমূহ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী তথা অতিথিবৃন্দলৈ আদৰণি। টিংখাং আঞ্চলিক সমিতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই তোৰণখন আগবঢ়াইছে। বৰ সুন্দৰ। আৰু কিনাৰে কিনাৰে চাওক মহান ব্যক্তিসকল, প্ৰয়াত মনেশ্বৰ গগৈ প্ৰাক্তন শিক্ষক, এফালে আছে প্ৰয়াত লেজাইকান্ত সোণোৱাল প্ৰাক্তন শিক্ষক, এফালে আছে আপোনাৰ প্ৰয়াত মুকুট ভট্টাচাৰ্য প্ৰাক্তন শিক্ষক, আগলৈ দেখাই আছোঁ প্ৰয়াত লংকেশ্বৰ গগৈ প্ৰাক্তন শিক্ষক, আগলৈ গৈ আছোঁ এফালে প্ৰয়াত বীৰেন্দ্ৰ নাথ গগৈ প্ৰাক্তন শিক্ষক। গোটেই আলি কিনাৰ লগাইছে প্ৰাক্তন শিক্ষকসকলৰ ছবিবিলাক। প্ৰয়াত তুলুক গগৈ প্ৰাক্তন শিক্ষক, এফালে আছে প্ৰয়াত তুলু ভট্টাচাৰ্য প্ৰাক্তন শিক্ষক। এতিয়া আপোনালোকক দেখাম এই তোৰণখনৰ বিষয়ে। এখন তোৰণ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰাজত জয়ন্তী বৰ্ষ 2023 বৰ্ণাঢ্য সামৰণি অনুষ্ঠানলৈ আদৰণি জনাইছে টিংখাং আঞ্চলিক ছাত্ৰ সন্থা। আগলৈ যাওঁ আৰু ছাত্ৰসকল কাম লাগি আছে, দেখাই আছোঁ। এয়া টিংখাং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ
ছাত্ৰসকল শ্বহীদ বেদীৰ ওচৰত কাম লাগি আছে ভাইটি ইয়াত কি দিয়া কি লগোৱা হ'ব খুঁটা টিউবলাইটৰ কাৰণে নেকি অঁ ফটো প্ৰাক্তন শিক্ষকসকলৰ প্ৰয়াত ভক্ত বাহাদুৰ চেত্ৰী প্ৰাক্তন শিক্ষক মোৰ শিক্ষাগুৰু হয় আৰু এফালেও লাগি আছে ন প্ৰয়াত বিষ্ণুৰাম গগৈ প্ৰাক্তন শিক্ষক বাইদেউ তোমালোক কাম লাগি আছা আজি নিশাটোৰ ভিতৰত শেষ কৰিব লাগিব হয় আহিছা হয় দাদা লগ পাই ভাল লাগিলে বোলাক কেতিয়া পালেহি পালেহি অলপ দেৰি বন্ধুসকল আহি মই এতিয়া বৰ্তমান এয়া শ্বহীদ বেদী আৰু এই শ্বহীদ বেদীৰ সন্মুখত যি মূল তোৰণ আদৰণি মহাৰাজৰ জয়ন্তী 1946ত এই বিদ্যালয় হাইস্কুল পৰ্যায় আৰম্ভ হয় আৰু 2023 বৰ্ষত আজি আহি উপনীত হৈছে আৰু এই 75 বছৰ বয়স অতিক্ৰম কৰিছে তাৰ এই মূল তোৰণখন আপোনালোকক দেখালোঁ আৰু আগফালে কেনেধৰণৰ কাম চলি আছে তাৰ বিষয়ে দেখাবলৈ গৈ আছোঁ এতিয়া যাওঁ আগত কেনেধৰণৰ কাম চলিছে কি হৈছে তাৰ বিষয়ে অলপ দেখাম খুব সুন্দৰ লাগিছে নিশা ভাগত লাইটৰ পোহৰত আৰু আগত যি মঞ্চ নিৰ্মাণ কৰা আছে এই মঞ্চত বিহু ৰিহাৰ্চল চলি আছে ঢোলৰ মাত শুনিছোঁ আৰু এফালে আপোনালোকক দেখাম পতাকা উত্তোলন কৰিবৰ কাৰণে 75টা পতাকা উত্তোলন কৰিবৰ কাৰণে পতাকা স্থলী নিৰ্মাণ কৰা হৈছে আৰু ইয়াত কোনে কেনেধৰণৰ কাম লাগিছে তাৰ বিষয়ে দেখাম টিংখাং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যি খেলপথাৰ এই খেলপথাৰত উপস্থিত হৈছোঁ আৰু আজি 3 ডিচেম্বৰ অহাকালি 4 ডিচেম্বৰৰ পৰা এই মহাৰাজৰ জয়ন্তী অনুষ্ঠান আৰম্ভ হ'ব 3 দিনীয়া কাৰ্যসূচীৰে 4, 5, 6 গতিকে আজি নিশা ভাগতো কেনেধৰণৰ প্ৰস্তুতি চলি আছে অহাকালিৰ কাৰণে বা তাৰ পিছৰ কাৰ্যসূচীবিলাকৰ কাৰণে তাকে দেখাম আপোনালোকক এতিয়া মোৰ বেক চাইডে আপোনালোকে দেখিবলৈ পাইছে এই 75 বছৰীয়া যি মহাৰাজৰ জয়ন্তী উদযাপন কৰিবলৈ যোৱা হৈছে বৰ্ণাঢ্য সামৰণি অনুষ্ঠান আয়োজন কৰিবলৈ যোৱা হৈছে তেনেধৰণৰ পতাকাৰ স্থলীবিলাক নিৰ্মাণ কৰা হৈছে পতাকা উত্তোলন কৰিবৰ কাৰণে বা পতাকাৰ যোগাৰ কৰা হৈছে তাক দেখাবলৈ গৈ আছোঁ আৰু কেনেধৰণে কাম লাগি আছে এই স্কুলৰ প্ৰাক্তন ছাত্ৰসকল তাৰ দেখাবলৈ গৈ আছোঁ এইফালে চাওক আৰম্ভ হৈছে ইয়াৰ পৰা 75টা পতাকা উত্তোলন হ'ব অহাকালি আৰু এয়া চাওক প্ৰতিটো পতাকাস্থলীত এডালকৈ বাঁহ আৰু পতাকা দি আৰু বেদী বনাই থোৱা আছে য'ত পতাকা বাঁহডাল ষ্টেণ্ড কৰা হৈছে আৰু এই কাম বৰ্তমান চলি আছে বহু লোকৰ সমাৱেশ বহুতে কাম লাগি মেলি হয়তো ঘৰলৈ আগবাঢ়ি গ'ল নিশাও প্ৰায় এতিয়া 9টামান বাজিবলৈ হৈছে আৰু এফালে ইয়াত কাম লাগি আছে এয়া হায়াৰ ছেকেণ্ডেৰী গেটৰ সন্মুখৰ দৃশ্য ইয়াত কাম লাগি আছে ভাস্কৰ গগৈদা ৰাইদঙীয়া গাঁৱৰ প্ৰাক্তন ছাত্ৰ সদাকাই আছে তাৰপিছত নৱ গগৈ ককাইদেউ আছে আৰু ইয়াৰ ৰন্ধু গগৈ ককাই আছে আৰু তাৰপিছত ভাইকন্দা আছে আৰু সুৰেশ ফুকন এইফালে বিতুপন ভূঞাদা সকলোৱে এয়া পতাকা উত্তোলনৰ মূল পতাকা এই মূল পতাকাৰ যিটো ষ্টেজ য'ত মূল পতাকাখনি উত্তোলন কৰা হ'ব মূল পতাকা উত্তোলন কৰা হ'ব ইয়াত তাকে 2টা পতাকা উত্তোলন কৰা হ'ব পাৰে ইয়াত ডাঙৰ দুটা ফুটা দিয়া হৈছে তাৰে কাৰণে প্ৰস্তুতি চলাই আছে আৰু এফালে চাওক এফালে চাওক পতাকা উত্তোলন কৰিবৰ কাৰণে 75টা পতাকা একেলগে উত্তোলন কৰা হ'ব গতিকে ভালেখিনি দেখিছে সেই আগৰ পৰা এই মাজৰডোখৰ তাৰ পাছত এই আগলৈ সম্পূৰ্ণ কৰিবলৈ যাওঁতে 75টা পতাকাৰ প্ৰয়োজন হ'ব আৰু এই 75টা পতাকা উত্তোলন কৰিবৰ কাৰণে অহাকালি বিশেষ ব্যক্তিসকলক নিমন্ত্ৰণ কৰা আছে এই বিশেষ ব্যক্তিসকলে আহি একোখনকৈ পতাকা উত্তোলন কৰিব গতিকে খুব ভাল লাগিব আশা কৰোঁ আপোনালোকে
অহাকালি কাৰ্যসূচীত 3দিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা অহা 4 ডিচেম্বৰ তাৰিখে যি এই প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰা হ'ব। এই কাৰ্যসূচীত আপোনালোকো আহি অংশগ্ৰহণ কৰিব বুলি কামনা কৰিছোঁ। আজি এই সন্ধিয়া ভাগত টিংখাংবাসী ৰাইজ আৰু এই টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকল আজি এই সন্ধিয়া ভাগত কাম লাগি আছে আৰু বৰ্তমান এই সভাস্থলীত আছে। এফালে আছে আমাৰ মনোজ দত্তদা আৰু এফালে গণেশ গৈদা আৰু এফালে ভাইকন্দা আছে। এওঁলোকৰ পৰা আপোনালোকক অকণমান জনাব বিচাৰিছোঁ কেনেধৰণৰ প্ৰস্তুতি চলাই আছে। অলপ সম্পূৰ্ণ হৈ গ'ল, প্ৰায় হ'লেই আৰু এতিয়া মাত্ৰ অহাকালিলৈ আমি অপেক্ষা কৰি আছোঁ। খুব মানে টিংখাংবাসী ৰাইজে আৰু ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে প্ৰাক্তন যিসকল মানে আপোনাৰ কৰ্মচাৰী সকলোৱে আমাক যথেষ্ট সহযোগিতা কৰিছে আৰু এই সহযোগিতাৰ পৰাই আমি উপকৃত হ'ম বুলি ভাবিছোঁ। অহাকালিলৈ আৰু পৰহি 3টা দিন, বিশেষকৈ 4, 5, 6 এই 3টা দিনতে টিংখাংবাসী ৰাইজৰ লগতে বিভিন্ন প্ৰান্তত যিসকল মানে ছোৱালী বিয়া হৈ গ'ল, যিসকলে বিভিন্ন প্ৰান্তত চাকৰি কৰি আছে তেখেতসকলকো আমি আহ্বান জনাইছোঁ। অহাকালিৰ পৰহি আৰু 6 ডিচেম্বৰ তাৰিখলৈকে এই 3টা দিনৰ ভিতৰত এটা দিন আহি আমাক দেখা দিলে নিশ্চয় সুখী হ'ম। আৰু টিংখাংবাসী ৰাইজে যেনেদৰে সহযোগিতা আগবঢ়াইছে আমি এই টিংখাং অঞ্চলৰ এজন ব্যক্তি হিচাপে তথা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে যথেষ্ট সুখী হৈছোঁ। আৰু কিছু কাৰণত মই নিজেই ব্যক্তিগতভাৱে সহযোগিতা কৰিব পৰা নাই যদিও মাজে সময়ে আহি সহযোগিতা কৰিছোঁ। আৰু অনাগত দিনত মই ভাবোঁ যে টিংখাঙৰ যিটো মহাৰজত জয়ন্তী বৰ্ষ, এই বৰ্ষটোৱে টিংখাংবাসীৰ লগতে মানে আমাৰ টিংখাং অঞ্চলৰ পৰা এক মানে আদৰ্শ হৈ নিশ্চয় আগবাঢ়ি যাব। টিংখাং মহাবিদ্যালয়ৰ উত্তৰোত্তৰ কামনা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু সকলো ৰাইজক কালিৰ পৰা 3টা দিন সহযোগিতা কামনা কৰি আৰু আমাক দিহাৰ পৰামৰ্শ ক'ৰবাত কিবা কাৰণত হয়তো বহু ভুল ভ্ৰান্তি হ'ব পাৰে, ছুটি ৰৈ গৈছে, তাৰ বাবে সকলো ৰাইজৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলকো টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ এজন মানে কৰ্মী হিচাপে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰজত বৰ্ষ আমি প্ৰাক্তন ছাত্ৰ তথা আমি 2 বছৰ আগতে এই অনুষ্ঠানটো পাতিব লাগিছিলে, যিহেতু ক'ভিড পৰিৱেশত আমি 2 বছৰ পিছুৱাকৈ পাতিব লগা হ'ল। আমি উদযাপন সমিতিৰ ফালৰ পৰা আমি সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক শুভাকাংক্ষী আৰু অতিথিবৃন্দ আমি আমন্ত্ৰণ জনাইছোঁ। 4 আৰু 5, 6 ডিচেম্বৰ তাৰিখে আমাৰ যি কাৰ্যসূচী আমি সকলোৱে আহি আমি তাকে সফলমণ্ডিত কৰে তাকে আমি কামনা কৰিছোঁ। লগতে আমাৰ টিংখাং অঞ্চলৰ বিভিন্ন সমাজৰ ব্যক্তিসকলে আজি যি উৎসাহ উদ্দীপনা যোগাইছে, বিভিন্ন জাতীয় সংগঠনে আমাৰ উৎসাহ যোগাইছে, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। যাতে এই 3দিনীয়া কাৰ্যসূচী অনুষ্ঠানটো আমি সফল সমাধি ঘটাব পাৰোঁ, আমি সকলো ৰাইজে সবকে যি সহায়তা আগবাঢ়িছে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। যাতে আমি এই 3দিনীয়া কাৰ্যসূচী আমি যাতে এনেকুৱা এটা ইমান সৌন্দৰ্যপূৰ্ণভাৱে আমি এই অনুষ্ঠানবিলাক আমাৰ সকলো ৰাইজ তথা আমাৰ ছাত্ৰ ছাত্ৰীয়ে যি অনুষ্ঠান আমি গঢ় দি উলিয়াইছে তথা আমাৰ এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ নেতৃত্বত তথা আমাৰ যি কমিটি উদযাপন সমিতি কমিটিৰ সভাপতি মহোদয়, সম্পাদক মহোদয়ৰ নেতৃত্বত আমি সবদলে টিংখাঙীয়া হিচাপে আমি যি ৰাইজে এই মহাৰজনী অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ যাতে 3দিনীয়া কাৰ্য আমি সফল সমাধি ঘটাব তাই কামনা কৰিছোঁ। এই টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজনী বৰ্ষৰ অনুষ্ঠান পাতিবলৈ আমি গঢ়লৈ উঠিছোঁ। গোটেই টিংখাংবাসী ৰাইজে তাক লৈ মোৰ নিজে সন্তুষ্ট আৰু গোটেই ৰাইজে সন্তুষ্ট। হয়তো বহুতো ভুল ত্ৰুটি থাকি যাব পাৰে, তাকে লৈ আমি চব শুধৰণি কৰিব লাগিব। আৰু যি আমি কাৰ্যসূচী পালন কৰিব লৈছোঁ তাকে লৈ টিংখাংবাসী বহুত গৌৰৱান্বিত হৈছে। আজি আমি যি পাৰিছোঁ কৰিছোঁ আৰু ৰাইজেও সকলোৱে কৰিছে, তাকে লৈ ইয়াতে সন্তুষ্ট। একে কৈ মই সামৰণি। এই নিশা ভাগত প্ৰাক্তন ছাত্ৰসকল এই টিংখাং হায়াৰ ছেকেণ্ডেৰী গেটৰ সন্মুখত সকলোৱে গোট খাইছে আৰু এতিয়া নিশা প্ৰায় 10টা বাজিছে। এই 10 বজাৰ নিশাও অহাকালিৰ পৰা যে কাৰ্যসূচী শুভাৰম্ভ হ'ব, গতিকে আজি নিশাটোৰ ভিতৰতে সকলোৱে লগ লাগি বাকী থাকি যোৱা কাম কাজবিলাক সম্পূৰ্ণ কৰাত ব্যস্ত। আৰু কপাত কিবা খুটি নাটি থাকি গৈছে নেকি, চবে চাই মেলি লাগি আৰু কামবিলাক সুচাৰুৰূপে সম্পূৰ্ণ কৰাত চবেই ইয়াত আহি বৰ্তমান কাম বন্ধ কৰি ইয়াত উপস্থিত হৈ আছেহি।
বিদ্যুৎ দা যাব ওলালে নি নিশা 10টা হ'ল ন 10টা বাজিব ঠিক আছে বন্ধুসকল এতিয়া এই স্কুলৰ ভিতৰ ভাগত আহিলোঁ আৰু দিনজোৰা ৰাইজ তাৰ প্ৰাক্তন ছাত্ৰসকল আৰু ছাত্ৰ ছাত্ৰীসকল শিক্ষকসকল কাম লাগিলে আৰু বৰ্তমান বিশেষকৈ ইয়াত দেখিব পাইছোঁ প্ৰাক্তন ছাত্ৰসকল আৰু কাৰিকৰসকলে খানা ৰান্ধি আছে আৰু প্ৰাক্তন ছাত্ৰসকল কাম বন কৰি আহি এতিয়া খানা খোৱাৰ টাইম হৈছে গতিকে এই ৰান্ধনি ঘৰত আহিছোঁ আপোনালোকক ইয়াৰ কেনেধৰণৰ মানে সমাগম ৰাইজৰ মানে প্ৰাক্তন ছাত্ৰসকলৰ উপস্থিতি আপোনালোকক দেখাইছোঁ ভাল ন ভালে আছে দিয়া খানা খাই যাব লাগিব দেই ঠিক আছে হয় গৈ থাকা মই যাম বাৰু এফালে আলু কাটি আছে এইফালে গাজৰ যাৱতীয় কামখিনি কৰি আছে আজি নিশাৰ খানা ভাগ আৰু অহাকালিৰ কাৰণে খানাৰ ব্যৱস্থা এফালে চিলিণ্ডাৰো ভালেখিনি গোটাই দিছে খানা ৰন্ধা মেলা চলি আছে আৰু এইবিলাক সকলো প্ৰায় প্ৰাক্তন ছাত্ৰ এফালে ফ্ৰাই মাছ টেষ্টিং কৰি আছে চবফালে এফালে মাছ ফ্ৰাই হ'ল কালিৰ কাৰণে এফালে খানা চলি আছে বৰ্তমান এয়া মাছ ফ্ৰাই হ'ব জলকীয়া এফালে মাছৰ মাথা এফালে মাছ ফ্ৰাই এফালে কাম চলি আছে ভাল আপোনাৰ তাকে অকণমান ৰান্ধনি ঘৰ দেখাইছোঁ ৰান্ধনি ঘৰত কেনেধৰণে কাম চলি আছে চব এতিয়া নিশা ভাগতো এয়া বিদ্যালয়ৰ ছাত্ৰসকলে বেঞ্চবিলাক চিজিল কৰি আছে বেঞ্চবিলাক চিজিল কৰিছে অহাকালি এখন প্ৰেক্ষাগৃহতে খানা খোৱাৰ ব্যৱস্থা হ'ব ল'ৰাবোৰে কাম লাগি আছে নিশা ভাগতো এতিয়া এফালে খানা ষ্টাৰ্ট হৈছে আগবাঢ়ি যাওঁ বহুতে খানা খাই গ'ল এতিয়া আৰু খানা চলি আছে বন্ধুসকল আজি 3 ডিচেম্বৰ আৰু অহাকালিৰ পৰা মহাৰাজৰ জয়ন্তী যি অনুষ্ঠান শুভাৰম্ভ হ'ব সেই নিশা ভাগতো এখন বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰসকল শিক্ষাগুৰুসকল লাগি থকাৰ এই দৃশ্যটো আপোনালোকক দেখালোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব কেনে হৈছে কমেণ্ট কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পায় তাৰে কামনা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গুড নাইট ধন্যবাদ